হয় আমি শান্তিপুৰ ৰাস উৎসৱৰ আজি 50 বছৰ পূৰ্ণ হোৱা উপলক্ষে আমি সোণালী জয়ন্তী উৎসৱ হিচাপে আমি এই বৰ্ষটোত আমি ৰাস উদযাপন কৰা হৈছে আৰু দিনৰ ভাগত আজি আমাৰ ৰাতিপুৱাৰ পৰা কেইবাটাও কাৰ্যসূচী ইতিমধ্যে সম্পাদন হৈ গৈছে। বৃক্ষৰোপণ কাৰ্যসূচীৰ পৰা ধৰি আমাৰ স্মাৰক উন্মোচন হৈছে, পতাকা উত্তোলন হৈছে, এটি বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হৈছে আৰু ইয়াৰ পিছত এতিয়া আমাৰ মুকলি সভা আছে। মুকলি সভাত আমাৰ কেইবাজনো আমাৰ বিশিষ্ট অতিথি আছে। তেখেতসকলে আমাৰ শান্তিপুৰ ৰাসৰ ওপৰত তেখেতসকলে পৰ্যালোচনা আগবঢ়াব আৰু সন্ধিয়ালৈ আমাৰ ৰাস প্ৰদৰ্শন হ'ব। উল্লেখযোগ্য যে আজিৰ পৰা 50 বছৰ পূৰ্বে 1974 চনৰ ঠিক আজিৰ দিনটোতে এই শৰৎ পূৰ্ণিমাতে আমাৰ এই শান্তিপুৰত প্ৰথম দৈয়াঙৰ ভিতৰত ৰাস যাত্ৰা ইয়াত অনুষ্ঠিত কৰা হৈছিলে। আমাৰ এই গাঁৱত এজন আমাৰ প্ৰাথমিক বিদ্যালয়ৰ এজন শিক্ষক আছিলে, প্ৰয়াত তাৰিণী কুমাৰ বৰা নামৰ। তেখেত এজন সংস্কৃতিবান শিক্ষক আছিলে আৰু তেখেতে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক আৰু আমাৰ গাঁৱৰ যুৱক যুৱতীসকলক নৃত্য আৰু গীতৰ কিছু প্ৰশিক্ষণ দি প্ৰথম এই ৰাস অনুষ্ঠানটো ইয়াত মুকলি কৰা হৈছিলে। যদিও আমাৰ গাঁওখন এখন জনজাতীয় আমাৰ মিচিং সম্প্ৰদায়ৰ গাঁও হয় শান্তিপুৰ, তথাপি আমি আজি গৌৰৱান্বিত যে দৈয়াঙৰ ভিতৰত আমিয়েই প্ৰথম সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰা ৰাস হিচাপে আজি আমি এটা গৌৰৱৰ অংশীদাৰ হ'ব পাৰিছোঁ আৰু আমি ভাবিছোঁ যে এই গৌৰৱটো অকল আমাৰ নহয়, এইটো সমগ্ৰ দৈয়াঙবাসীৰ গৌৰৱ। কাৰণ দৈয়াঙৰ প্ৰথমখন ৰাস অনুষ্ঠানে আজি সোণালী জয়ন্তী উদযাপন কৰিছে। আমি সমগ্ৰ দৈয়াঙবাসীক আমি শান্তিপুৰৰ এই ৰাস মঞ্চৰ পৰা আমি ওলগ জনাইছোঁ, অভিনন্দন জনাইছোঁ আৰু আশা কৰিছোঁ আমাৰ শান্তিপুৰ ৰাসক আগলৈও এনেকৈ সকলোৱে আমাক মৰম কৰি যাব। যদিও আমাৰ গাঁৱত আমি ৰাসখন কৰোঁ, আমাৰ কাষৰীয়া কেওখন গাঁও সকলোৱে আমাক সহযোগ কৰে, গীত বাদ্য নৃত্য অভিনয় সকলোতে আমাক সহযোগ কৰি আহিছে। গতিকে এইখিনি আমি পাহৰিব নোৱাৰোঁ। গতিকে এই মুহূৰ্তত আমি সকলোকে ধন্যবাদ জনাইছোঁ আৰু যিসকলৰ প্ৰচেষ্টাত আজি আমি এই 50 বছৰত ভৰি দিব পাৰিলোঁ সেই সকলোজনলৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি এইবাৰ দুদিনীয়া কাৰ্যসূচী, অৱশ্যে পিছৰ দিনা আমাৰ অন্য কিছু কাৰ্যসূচী আছে। আমাৰ শংকৰী মুদ্ৰাৰে আধুনিক নৃত্যৰ প্ৰতিযোগিতা আছে, তাৰোপৰি আমাৰ দিহানামৰ প্ৰতিযোগিতা আছে, থিয়নাম প্ৰদৰ্শন হ'ব। গতিকে এনেকুৱা ধৰণৰ সাংস্কৃতিক অনুষ্ঠান আমি সোণালী জয়ন্তী কাৰ্যসূচী উপলক্ষে যুগুতোৱা হৈছে। হয় আমি শান্তিপুৰ ৰাস উৎসৱৰ আজি 50 বছৰ পূৰ্ণ হোৱা উপলক্ষে আমি সোণালী জয়ন্তী উৎসৱ হিচাপে আমি এই বৰ্ষটোত আমি ৰাস উদযাপন কৰা হৈছে আৰু দিনৰ ভাগত আজি আমাৰ ৰাতিপুৱাৰ পৰা কেইবাটাও কাৰ্যসূচী ইতিমধ্যে সম্পাদন হৈ গৈছে। বৃক্ষৰোপণ কাৰ্যসূচীৰ পৰা ধৰি আমাৰ স্মাৰক উন্মোচন হৈছে, পতাকা উত্তোলন হৈছে, এটি বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হৈছে আৰু ইয়াৰ পিছত এতিয়া আমাৰ মুকলি সভা আছে। মুকলি সভাত আমাৰ কেইবাজনো আমাৰ বিশিষ্ট অতিথি আছে। তেখেতসকলে আমাৰ শান্তিপুৰ ৰাসৰ ওপৰত তেখেতসকলে পৰ্যালোচনা আগবঢ়াব আৰু সন্ধিয়ালৈ আমাৰ ৰাস প্ৰদৰ্শন হ'ব। উল্লেখযোগ্য যে আজিৰ পৰা 50 বছৰ পূৰ্বে 1974 চনৰ ঠিক আজিৰ দিনটোতে এই শৰৎ পূৰ্ণিমাতে আমাৰ এই শান্তিপুৰত প্ৰথম দৈয়াঙৰ ভিতৰত ৰাস যাত্ৰা ইয়াত অনুষ্ঠিত কৰা হৈছিলে। আমাৰ এই গাঁৱত এজন আমাৰ প্ৰাথমিক বিদ্যালয়ৰ এজন শিক্ষক আছিলে, প্ৰয়াত তাৰিণী কুমাৰ বৰা নামৰ। তেখেত এজন সংস্কৃতিবান শিক্ষক আছিলে আৰু তেখেতে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক আৰু আমাৰ গাঁৱৰ যুৱক যুৱতীসকলক নৃত্য আৰু গীতৰ কিছু প্ৰশিক্ষণ দি প্ৰথম এই ৰাস অনুষ্ঠানটো ইয়াত মুকলি কৰা হৈছিলে। যদিও আমাৰ গাঁওখন এখন জনজাতীয় আমাৰ মিচিং সম্প্ৰদায়ৰ গাঁও হয় শান্তিপুৰ, তথাপি আমি আজি গৌৰৱান্বিত যে দৈয়াঙৰ ভিতৰত আমিয়েই প্ৰথম সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰা ৰাস হিচাপে আজি আমি এটা গৌৰৱৰ অংশীদাৰ হ'ব পাৰিছোঁ আৰু আমি ভাবিছোঁ যে এই গৌৰৱটো অকল আমাৰ নহয়, এইটো সমগ্ৰ দৈয়াঙবাসীৰ গৌৰৱ। কাৰণ দৈয়াঙৰ প্ৰথমখন ৰাস অনুষ্ঠানে আজি সোণালী জয়ন্তী উদযাপন কৰিছে। আমি সমগ্ৰ দৈয়াঙবাসীক আমি শান্তিপুৰৰ এই ৰাস মঞ্চৰ পৰা আমি ওলগ জনাইছোঁ, অভিনন্দন জনাইছোঁ আৰু আশা কৰিছোঁ আমাৰ শান্তিপুৰ ৰাসক আগলৈও এনেকৈ সকলোৱে আমাক মৰম কৰি যাব। যদিও আমাৰ গাঁৱত আমি ৰাসখন কৰোঁ, আমাৰ কাষৰীয়া কেওখন গাঁও সকলোৱে আমাক সহযোগ কৰে, গীত বাদ্য নৃত্য অভিনয় সকলোতে আমাক সহযোগ কৰি আহিছে। গতিকে এইখিনি আমি পাহৰিব নোৱাৰোঁ। গতিকে এই মুহূৰ্তত আমি সকলোকে ধন্যবাদ জনাইছোঁ আৰু যিসকলৰ প্ৰচেষ্টাত আজি আমি এই 50 বছৰত ভৰি দিব পাৰিলোঁ সেই সকলোজনলৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি এইবাৰ দুদিনীয়া কাৰ্যসূচী, অৱশ্যে পিছৰ দিনা আমাৰ অন্য কিছু কাৰ্যসূচী আছে। আমাৰ শংকৰী মুদ্ৰাৰে আধুনিক নৃত্যৰ প্ৰতিযোগিতা আছে, তাৰোপৰি আমাৰ দিহানামৰ প্ৰতিযোগিতা আছে, থিয়নাম প্ৰদৰ্শন হ'ব। গতিকে এনেকুৱা ধৰণৰ সাংস্কৃতিক অনুষ্ঠান আমি সোণালী জয়ন্তী কাৰ্যসূচী উপলক্ষে যুগুতোৱা হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 700017
3330 অথবা 70990171